আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোক যিসকল সমৰ্থ পৰ্টেলত অৰ্থাৎ যিয়ে BA BSc বিকমত নতুনকৈ এডমিশ্যন ল'বৰ বাবে সমৰ্থ পৰ্টেলত ইতিমধ্যে আপোনালোকে যি ৰেজিষ্ট্ৰেশ্যন আছে, প্ৰফাইল মেকিং আছে বা কলেজ এপ্লাই হওক বা আপোনালোকৰ প্ৰগ্ৰাম চিলেকশ্যনেই হওক, এই গোটেইকেইটা ষ্টেপছ যিসকলে ফ'ল' কৰি ল'লে বা আপোনালোকে কমপ্লিট কৰিলে, তেওঁলোকৰ যি এডমিশ্যন, সেই এডমিশ্যনবিলাকৰ কাৰণে আচলতে যিটো মেৰিট লিষ্ট, সেই মেৰিট লিষ্টবিলাক কেতিয়া ওলাব ইতিমধ্যে আপোনালোকে গম পায় আৰু সেই মেৰিট লিষ্টৰ ওপৰতে বেছ কৰি আপোনালোকৰ যি এডমিশ্যন, সেই এডমিশ্যনবিলাক হ'ব। এতিয়া কথাটো হৈছে আপোনালোকে মেৰিট লিষ্টবিলাকনো গম পাব ক'ত বা আপোনালোকে মেৰিট লিষ্টৰ ওপৰত ইনফৰ্মেশ্যন পাব ক'ত। আপোনালোকক দুটা পদ্ধতি আছে। এটা হৈছে আপোনালোকে মেৰিট লিষ্ট গম পাবলৈ যিটো সমৰ্থ পৰ্টেল আছে তাতো আপোনালোকে পাব পাৰে বা আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে সেই কলেজৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতো আপোনালোকে গৈ ভিজিট কৰিলে সেই যিটো মেৰিট লিষ্ট, সেই মেৰিট লিষ্টবিলাক আপোনালোকে পাব পাৰে। দ্বিতীয় আপোনালোকৰ এটা প্ৰশ্ন আছে, হয়তো আপোনালোকে মনত এইটো এটা ধাৰণা আছে যে যিসকলৰ মেৰিট লিষ্ট যিহেতু এটা দুটা এনেকুৱা ওলাব, অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট এনেকৈ ওলাব। এতিয়া মেৰিট লিষ্টত আপোনালোকৰ প্ৰথম যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব তাততো সকলোৰে নাম হয়তো সন্নিৱিষ্ট নহ'ব বা হয়তো আপোনালোকে যিমানে এপ্লাই কৰিছে হয়তো সিমানখিনি এডমিশ্যন ল'বও নোৱাৰিব প্ৰথম মেৰিট লিষ্টত। গতিকে আপোনালোকে আচলতে কি হ'ব তেতিয়া? কথাটো হৈছে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত যদি নাপায়, ছেকেণ্ড মেৰিট লিষ্টত চাব। যদি ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নামটো নাহে, তেতিয়াহ'লে আপোনালোকে যিটো স্পট এডমিশ্যন আছে সেই স্পট এডমিশ্যনত আপোনালোকে এডমিশ্যনবিলাক ল'ব লাগিব। এতিয়া আপোনালোকৰ কথাটো হৈছে যদিহে ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোক যিটো ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিছে সেই ডিপাৰ্টমেণ্টৰ যিমানখিনি ছিট আছে সেয়া যদি সম্পূৰ্ণ হৈ গ'ল, তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত যদি নাম, তেওঁলোকে আচলতে ছেকেণ্ড মেৰিট লিষ্ট নুলিয়ায়। সেইটো এটা ইণ্টাৰেষ্টিং কথা। আৰু যদি আপোনালোকৰ সেই ছিটবিলাক ভৰ্তি নহ'ল, তেতিয়াহ'লে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিছে। কিন্তু এনেকুৱা কথা যে ছেকেণ্ড মেৰিট লিষ্টত অহাৰ পিছত যদি ছেকেণ্ড মেৰিট লিষ্টটো কেনেকৈ সম্পূৰ্ণ হৈ গৈছে আপোনালোকৰ যিকেইটা নাম আহিলে, তেতিয়াহ'লে আপোনালোকে যিটো স্পট এডমিশ্যন আছে তাত হয়তো আপোনালোকে যিটো এডমিশ্যন, সেই এডমিশ্যনবিলাক যিসকলৰ ছিট আছে তেওঁলোকেতো ল'ব, যিসকলৰ ছিট নাই তেওঁলোকে আচলতে আপোনালোকৰ এই যিটো এডমিশ্যন, সেই এডমিশ্যনবিলাক তেতিয়া নহ'ব আৰু সেইটো আপোনালোকে বুজিব। তেতিয়া আপোনালোকে কৰিব কি? সেইবাবে আচলতে আপোনালোকে কি কৰিব, বেলেগ মেজৰত আপোনালোকে এপ্লাই কৰিব লাগে। অৰ্থাৎ ছেইম কলেজতো যদি কৰিছে তেতিয়াহ'লে আপোনালোকে এটা মেজৰতে কেৱল মাত্ৰ আশা নকৰি আপোনালোকে 2-3টামান মেজৰ আপোনালোকে এপ্লাই কৰিব পাৰে। যিহেতু 10 বাৰ আপোনালোকে এপ্লাই কৰিব পাৰে, 10টা ছাবজেক্টত আপোনালোকে এপ্লাই কৰিব পাৰে, চ' সেই কামটো কৰিব পাৰে। আৰু দ্বিতীয়, আপোনালোকে যদি এটা কলেজত কেৱল মাত্ৰ এপ্লাই সাধাৰণতে আপোনালোকে যদি কৰি থৈছে, তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব, আপোনালোকে পৰাপক্ষত পাৰিলে এটাতকৈ আপোনালোকে বেছি কলেজত এপ্লাই কৰিব। তেতিয়া কি হ'ব, আপোনালোকৰ যদি এটাত নাপায়ো তেতিয়াহ'লে নেক্সটত আপোনালোকে পাবলৈ চান্স এটা থাকিব বা আপোনালোকৰ সুবিধা এটা হ'ব। চ' সেইটো কাৰণেই যিসকলে মেৰিট লিষ্টৰ কাৰণে ভাবি আছে বা যিসকলে ইতিমধ্যে এপ্লাই কৰিলে, তেওঁলোকে আচলতে যিটো মেৰিট লিষ্টৰ কাৰবাৰটো বা মেৰিট লিষ্টৰ যিটো পাৰ্ট, সেইটো যদিহে আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট যিদিনাখন আহিব সেইদিনাখনতো আপোনালোকে চাবই বাৰু কলেজৰ ৱেবছাইটটোতে য'ত আপোনালোকে এপ্লাই কৰিছিলে বা যিখন কলেজত আপোনালোকে এপ্লাই কৰিছে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতো চাবই, বা আপোনালোকে সমৰ্থ পৰ্টেলটো চাব পাৰে, তাতো হয়তো দিব পাৰে। গতিকে এইখিনি কাম আচলতে হয় আৰু এই যিবিলাক আচলতে মই ডিটেইলছখিনি আপোনালোকক ক'লোঁ সেইখিনি ইম্পৰ্টেণ্ট হয়, আপোনালোকে সেইটো চাব। আৰু লগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ মই যে আপোনালোকৰ যিটো এডমিশ্যনৰ কাৰবাৰ, আপোনালোকে জানে যিটো যে মেৰিট লিষ্টটো আচলতে ওলাব কেতিয়া, আপোনালোকে সেইটো গম পাইছে। মেৰিট লিষ্টটো আপোনালোকৰ ওলাব 4-5 জুনত, অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড যিটো আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট সেইটো পাব্লিকেশ্যন আচলতে হ'ব 2 জুনত, আৰু 2 জুনৰ পৰা আপোনালোকে 4 তাৰিখে আৰু 5 তাৰিখে আপোনালোকে এডমিশ্যন দিছে। আৰু এটা কথা, কাৰেকশ্যনৰ কাৰণে আপোনালোকে বহুতে সুধি আছিলে, আপোনালোকে কাৰেকশ্যনবিলাক কেনেকৈ হ'ব বা সকলোবিলাক বস্তু কাৰেকশ্যন কৰিব পাৰিব নোৱাৰে। চ' তাৰ কাৰণে আপোনালোকক জনাই থওঁ, কাৰেকশ্যনৰ ক্ষেত্ৰতো আচলতে আপোনালোকে সকলো বস্তু কাৰেকশ্যন হ'ব বা কাৰেক্ট কৰিব পাৰে। আপোনালোকে যদি ডকুমেণ্টছ কিবা ভুলকৈ আপলোড কৰিছে সেই ক্ষেত্ৰত আপোনালোকে কাৰেক্ট কৰিব পাৰিব। আপোনালোকে যদি কিবা নাম ভুল হৈছে, কিবা ভুল হৈছে, গোটেইখিনি বস্তু ছাবজেক্টৰ ক্ষেত্ৰত যদি কিবা ভুল হৈছে সেইখিনিও আপোনালোকে কাৰেক্ট কৰিব পাৰিব। চ' কাৰেকশ্যনৰ উইণ্ড' 23 তাৰিখৰ পৰা 25 তাৰিখৰ 23, 24, 25 3 দিন আপোনালোকৰ অ'পেন থাকিব। সেইকেইদিনতে আপোনালোকে কাৰেকশ্যনবিলাক যাৰ ভুল হৈছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব। চ' এইখিনি আপোনালোকৰ কাৰণে জনালোঁ, আৰু এইখিনি মই আপোনালোকৰ যিহেতু ভাবিছোঁ যে দৰকাৰ হ'ব বুলি, সেইবাবে আচলতে আপোনালোকক জনালোঁ। আৰু যদি কিবা আপোনালোকক জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰিব আপোনালোকে, মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।